গাইজ ঠাণ্ডা দিনত ঘৰতে মাংসৰ জুতি লওঁ আহক। এচক মাংস ভকভকাই উতলি আছে। এইফালে মই কেৰাহী পাতি ল'লোঁ আৰু গৰম মছলা দিলোঁ, এচক জলকীয়া শুকান জলকীয়া দি দিলোঁ আৰু এইফালে পিঁয়াজ ঢালি দিলোঁ। এতিয়া পিঁয়াজখিনি ব্ৰাউন হৈ গ'ল আৰু ব্ৰাউন হোৱাৰ লগে লগে মই আদা ৰচুনৰ পেষ্ট অলপ দি ধুনীয়াকৈ এচক অলপ ভাজি আছোঁ আৰু ইয়াৰ মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত অকণমান লৰাই দিছোঁ আৰু এতিয়া মই আলু ধুনীয়াকৈ দি দিছোঁ চাওক মাংসত। লাহেকৈ আলুখিনি দিয়া হৈ গ'ল আৰু এয়া চাওক আজি জুইত বনাইছোঁ। জুইকুৰা চাওকচোন কি ধুনীয়াকৈ জ্বলি আছে জুইকুৰা। ইয়াত নিমখ দি দিছোঁ এতিয়া আৰু হালধীয়া দি দিছোঁ আৰু লগতে বন্ধুসকল বিলাহীখিনিও দি দিছোঁ চাওক। বিলাহীখিনি দি ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ আৰু এয়া চাওক মছলা দি দিছোঁ। গৰম মছলা, চিকেন মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু মিট মছলা। তাৰপিছত এয়া অকণমান মই চাওক ধুনীয়াকৈ জলকীয়া পাউডাৰো দি দিছোঁ, মানে এইটো কাশ্মীৰী চিলি হয় কালাৰৰ কাৰণে। এইফালে আকৌ বন্ধুসকল আমাৰ বাইদেউ আহি পেলাই এয়া মাংস কেৰাহী লৰাবলৈ আহিয়ে গ'ল নহয় চাওকচোন। মইনো আৰু কি কৰিম বন্ধুসকল, এই বুলি ভাবি ধনিয়াখিনি কাটি পেলাই দি দিলোঁ ধুনীয়াকৈ। গাঁওৱালা ফিল চিকেন पक गया, करिंदा डाल दिया, मज़ा आ गया। বন্ধুসকল এতিয়া আমাৰ মাংস হৈ গ'ল আৰু আমি খাম। আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ কাৰণ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।